উল্টাপুল কথাবিলাক কৈছে এইবিলাক কথা আগতে এই একদম গাঁৱত নপঢ়া নশুনা মদ খাই লেং খাই পৰি থকা মানুহে এনেকুৱা কথা কয়। মুখ্যমন্ত্ৰীয়ে যে কৈছে তেওঁ গাখীৰ খাই ডাঙৰ হৈছে, মুখ্যমন্ত্ৰীয়ে গম নাপায় নেকি ল'ৰা ছোৱালী জন্ম হ'লে মাকৰ গাখীৰ খাই যে ডাঙৰ হয়? ভূপেন বৰা ডাঙৰীয়ে ঠিকেই কৈছে যে আমিওতো কোনেও আমুল তাজা খাই অহা নাই। এতিয়া মুখ্যমন্ত্ৰীয়ে একচুৱেলি সন্তুলন হেৰাইছে। মহিলাক লৈ যিটো তেওঁৰ কথা জেনেৰেলাইজ কৰি দিলে, আমি বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ সেই 2 লাইন দুগৰাকী মহিলাৰ নামটো লিখা আছে তাত আমি চাইছোঁ, কিন্তু দুগৰাকী মহিলাৰ নাম কোনোবা এজন পৰিচিত মুখ্যমন্ত্ৰীৰ দ্বাৰা লালিত পালিত সাক্ষীয়ে ক'ব তাৰ কাৰণে মহিলাক জেনেৰেলাইজ কৰিব, এইটো কেতিয়াও অসমৰ কোনো মানুহে সহ্য কৰিব নালাগে। এইটো মহিলা কংগ্ৰেছৰ ইছ্যু নহয়, এইটো অসমৰ ইছ্যু, অসমৰ প্ৰত্যেকজন মানুহৰ ইছ্যু, যাৰ যোনে মাকক সন্মান কৰে, পত্নীক সন্মান কৰে, ভগ্নীক সন্মান কৰে, জীয়ৰীক সন্মান কৰে। হিমন্ত বিশ্ব শৰ্মাৰ জিভা পিছল খাই উজুতি খাইছে, সেইকাৰণে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনটো আকৌ তেওঁ ইয়াত দি দিবলগীয়া হৈছে। তেওঁতো কৈছে মই কি সাধাৰণ মানুহ নেকি, মই জিতি মানুহ নেকি? তেওঁ জিতি মানুহ নহয়, সেইকাৰণে জিতি কথা ক'ব নালাগে। মুখ্যমন্ত্ৰীক কৈছে আপুনি জিতি মানুহ নহয়, মুখ্যমন্ত্ৰী হয়। মুখ্যমন্ত্ৰীয়ে নিজৰ চকীখনৰ মৰ্যাদা ৰাখি মুখ্যমন্ত্ৰীয়ে তেনেকৈ কথা কোৱাটো ভাল। চকীৰ মৰ্যাদাই বুজি পোৱা নাই, তুলিয়ামক লগত লৈ ঘূৰি থাকিলে চকীৰ মৰ্যাদা ক'ত বুজি পাব? চকীৰ মৰ্যাদা বুজিবলৈ স্বাধীনতাৰ পিছত এইখন অসমত গোপীনাথ বৰদলৈ, শৰৎ সিংহ ডাঙৰীয়া, তৰুণ গগৈ ডাঙৰীয়া, হিতেশ্বৰ শইকীয়া ডাঙৰীয়া এনেকুৱা স্বনামধন্য পলিটিচিয়ানে কাম কৰিছে। কাৰোবাৰ মুখত এনেকুৱা বাতুলামি ফাল্টু কথা শুনিছে নেকি? তেওঁ কৈছে মই ফাল্টু মানুহ নেকি? আমিতো মুখ্যমন্ত্ৰীক ফাল্টু বুলি কোৱা নাই, ফাল্টু হোৱাটোও নিবিচাৰোঁ। সেইকাৰণে মুখ্যমন্ত্ৰীয়ে তেনেকুৱা আবুল তাবুল কথা ক'ব নালাগে আৰু জেনেৰেলাইজ কৰি তেওঁ কৈছে এতিয়া পল্টি মাৰিছে যে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ কথাহে কৈছোঁ। প্ৰতিবেদনত কি কোৱা আছে? দুগৰাকী মহিলাৰ কথা তাত কোনোবা এজন মানুহে কৈ দিছে, সেইটো আমি নাজানো কোন মহিলাৰ কথা, কিন্তু জেনেৰেলাইজ কৰি পেলাই চাকৰি লাখ লাখ মহিলাই 2001 পৰা 15লৈ চাকৰি লৈছে, অংগনবাড়ীত লৈছে, কলেজত লৈছে, স্কুলত লৈছে, APSCত পাইছে। তেওঁ জেনেৰেলাইজ কৰি দিলে যে ভাৰ্জিনিটি ভাৰ্চেছ জব স্কেম, পৃথিৱীৰ প্ৰথম স্কেম এটা তেওঁ ইয়াত দি অসমৰ মহিলাই চাকৰিৰ বিনিময়ত এনেকুৱা বেয়া কাম কৰি চাকৰি লয় বুলি কৈ বিশ্ব দৰবাৰত অসমৰ মহিলাক কলংকিত কৰিলে। তাক আমি সদায় নেৰোঁ। আমি নেশ্যনেল ওমেন কমিশ্যনত যাম, গোটেই নৰ্থ ইষ্ট মহিলা আমাৰ যিবিলাক সভানেত্ৰী আছে, অহা পৰহি আমি সকলোৱে জইণ্টলি আমি এইটো নেশ্যনেল ওমেন কমিশ্যনত দি CBI ইনকুৱাৰী বিচাৰিম যে মুখ্যমন্ত্ৰীয়ে যিটো বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন, আজি তেওঁতো গোটেই প্ৰতিবেদন দি ৰক্ষা পোৱা নাই। কাৰণ আপুনি দেখিছে যে গৌৰৱ গগৈ পাকিস্তানলৈ চাদৰ মেখেলা পিন্ধি যোৱা পত্নীয়ে গামোচা লৈ যোৱা ফটো লগাই ৰক্ষা পোৱা নাই। এই গোমূত্ৰৰ যে বিপৰীত ক্ৰিয়া মই আজি ফেচবুকত লিখিছোঁ, পাকিস্তানলৈ একেবাৰে গামোচা চামোচা লৈ যোৱা ফটো এডিটিং কৰিছে। তাৰমানে মুখ্যমন্ত্ৰীৰ লগত তেনেকুৱা মাথাই কাম নকৰা মানুহে তেওঁক পৰামৰ্শ দিয়ে আৰু সেইকাৰণে তেনেকুৱা কথা কৈ পেলাই আজি এনেকুৱা এটা ইছ্যু লৈ আহিলে। দুৰ্ভাগ্যজনক কথা, অসমৰ মুখ্যমন্ত্ৰীয়ে এনেকুৱা কথা কৈ এইসকল মহিলাক আজি ওলাই আহিছে, সন্দেহৰ আওতালে দিলে নে নাই? তাৰমানে এইবিলাক মহিলাও তাৰমানে বেয়া কামেৰে আহিছে নেকি? মই সেইকাৰণে অৰুণোদয় লোৱা বা আঁচনি লোৱা প্ৰত্যেককে কৈছোঁ, চেল্ফি লৈ যে মামাৰ লগত ফটো তুলিবলৈ যায় সাৱধানে থাকিব, দুদিনমানৰ পিছত কৈ দিব এওঁলোকেও বেয়া ৰাস্তাত মোৰ ওচৰলৈ আহিছিলে বুলি। দুৰ্ভাগ্যজনক কথা। মুখ্যমন্ত্ৰীক কৈছোঁ মেডিটেশ্যন কৰক, খুব গীতাৰ কথা কৈ থাকে নহয়, গীতাৰ শ্লোকৰ কথা কয়। মুখ্যমন্ত্ৰীক অলপ মেডিটেশ্যন কৰিবৰ কাৰণে দিছোঁ। মেডিটেশ্যন কৰিলে ইমান বেয়া কথা ক'ব নোৱাৰে। আৰু এই তুলিৰামৰ লগটো বাদ দিয়কচোন, এই তুলিৰাম লগত থাকিলে কি ভাল কথা ক'ব? মই আৰু একো কথা নকওঁ। মই আপোনাক কৈছোঁ ইংৰাজীত এটা কথা আছে, এ মেন ইজ ন'ন বাই দ্য কোম্পানী হি কিপছ। যেনেকুৱা মানুহৰ লগত থাকিব তেনেকুৱাই ব্যৱহাৰ হ'ব। মুখ্যমন্ত্ৰীৰ যদি শুৱে বাৱে এনি টাইম তুলিৰামেই লগত থাকে, মুখ্যমন্ত্ৰীয়ে বাৰু কেনেকৈ চাণক্যৰ নিচিনা কথা ক'ব? সেইটো কথাওতো চাব লাগিব। এতিয়া মুখ্যমন্ত্ৰীক কৈছোঁ লগৰ কোটাৰীত থকা ৰজা উলংগ হ'লে বাহবা দিয়া যিবিলাক লগত মানুহ ৰাখিছে, এই মানুহৰ পৰা সংগ ত্যাগ কৰ। সংগে বেয়া কৰে বুলি কয়নে নকয়? মুখ্যমন্ত্ৰী আগতে ভালেই কাম কৰিছিলে, এতিয়া সংগে বেয়া কৰিছে। গতিকে মই কৈছোঁ তুলিৰাম চুলিৰাম বাদ দিয়কচোন। এইবিলাকৰ ফটো দেখিলেও ৰাজপ্ৰসাদ বনাইছে বুলি, ৰাজপ্ৰসাদত থাকিবলৈতো ৰজাৰ নিচিনা বিহেভ হ'ব লাগিব, তো গেট কিপাৰৰ নিচিনা লাগিব সেইটো ঘৰত। না, ৰাইজক এটা কথাই কৈছোঁ, দেখিছে হাল এৰি শিয়াল খেদিছে, ৰিপৰ্ট কাৰ্ড লৈ ইলেকশ্যন খেলিব পৰা নাই। এতিয়া বিজেপিৰ ইলেকশ্যনৰ ইছ্যু হৈছে গৌৰৱ গগৈ পাকিস্তানলৈ যোৱা, মিয়া লুঙি টুপি, মহিলাৰ শালীনতা আৰু মানে ভংগ কৰা, এইবিলাক ইছ্যুক যদি ৰাইজে যদি এতিয়াও যদি তৰলভাৱে লয়, সহজভাৱে লয়, তেতিয়াহ'লে অনাগত দিনত হিমন্ত বিশ্ব শৰ্মাই যিটো কথা কৈছে বিশ্ব দৰবাৰত এই কথাবিলাকেই বাজি থাকিব। গতিকে ৰাইজক কৈছোঁ কংগ্ৰেছক ভোট দিয়ক। কংগ্ৰেছৰ দিনত এনেকুৱা কথা হোৱা নাছিলে। গতিকে মুখ্যমন্ত্ৰীক